মহা কোৱা মোক এটা কথা কওকচোন কি কথা আপুনি যে এইবোৰ নিয়ম নীতি মানি চলে তাৰ কিবা যুক্তি আছেনে কি যুক্তি লাগে তোমাক এই নিয়ম অতীতৰ পৰা চলি আছে আৰু চলি থাকিব কিন্তু মহা ছোৱালী মানুহক পুৰুষতকে কম বুলি ভবাটো ভুল নহয়নে নাৰীৰ স্থান সদায় পুৰুষতকৈ পিছত পুৰুষৰ লগত নাৰীক ৰিজালতো নহ'ব কিয় ইতিহাস সাক্ষী আছে নাৰীয়ে ৰাজপাট চলাইছে যুদ্ধও কৰিছে আনকি স্বাধীনতা আন্দোলনত নাৰীয়ে ভাগো লৈছে যিখন দেশত নাৰীক দেৱী ৰূপে পূজা কৰা হয় সেইখন দেশত আপুনি নাৰীক বন্দী কৰি ৰখাত বিশ্বাস কৰে ৰিয়া পূজা কৰি ফুৰিবলৈ সকলো নাৰীয়েতো দেৱী নহয় দেৱী ৰূপী নাৰী সমান্তৰালকৈ বেশ্যাও এখন সমাজত গিজগিজাই আছে আপোনাৰ পৰিয়ালৰ মহিলাখিনিক আপুনি কোনটো শাৰীত ৰাখে কিহৰ বাবে এতিয়ালৈকে আপুনি তেওঁলোকক সন্মান কৰিব জনা নাই মইতো কাকো অপমান কৰা নাই ৰিয়া ঘৰ এখনত শাসনৰ খুবেই প্ৰয়োজন আৰু ঘৰখনত যদি শাসন নাথাকে ঘৰখনৰ মানুহবিলাক এৰাল চিঙা গৰুৰ নিচিনা হয় আৰু সেইকাৰণে এই শাসন চলাবলৈ নীতি নিয়মৰ খুবেই প্ৰয়োজন মানুহৰ স্বাধীনতাক বাধা দিয়াটো কেনেকুৱা ধৰণৰ নিয়ম শুনা ৰিয়া আমাৰ এই সমাজখনত স্বাধীন নাৰীক বৰ বিভৎস দৃষ্টিৰে চায় আৰু সেই বিভৎস দৃষ্টিয়ে যাতে কাৰো অপকাৰ নকৰে আৰু সেইকাৰণে মই এই শাসন বান্ধি ৰাখিছো কিন্তু মই জানো ৰিয়া মই জানো এইখিনি নীতি নিয়ম বান্ধি ৰখাৰ কাৰণে ঘৰখনত যে বহুত অশান্তি হৈ আছে মই ভালদৰে জানো তথাপি মোৰ হাতে কোনো উপায় নাই কোনোবাই মোৰ ঘৰৰ লোকক বিবস্ত্ৰ কৰাৰ আগতেই মোৰ নিজৰ ঘৰখন পৰ্দাৰে আৱৰি ৰাখিব বিচাৰো